সকলোলৈকে নমস্কাৰ জনাই মোৰ আজিৰ ব্লগটি আৰম্ভ কৰিছোঁ। হেল্ল' বন্ধুসকল, কি কৰিব? আজি আমাৰ লাইন নাই, এইখন ফেন ইউজ কৰিছোঁ। কি কৰিব আৰু, দুখৰ কথা। এই ফেনখন অৱশ্যে আমাৰ দেউতাকে মাইনালৈ অনা ফেনহে হয়, মই তাকে ইউজ কৰিছোঁ। কিন্তু ৰাতিপুৱা কাম বন কৰি ব্ৰেড আৰু নমকিন খাবলৈ বহিলোঁ। ভাগৰো লাগিছিলে, সেয়ে অকণমান বহি লৈ ব্ৰেড আৰু নমকিন খালোঁ। আৰু সেই সময়তে মনটো অন্যমনস্ক হৈ গ'ল। কেতিয়াবা হয়নে আপোনালোকৰ? মোৰ হয়, কিন্তু কেতিয়াবা অন্যমনস্ক হৈ খায়ো ভাল লাগে, চায়ো ভাল লাগে। আৰু এয়া আজি ভাবিলোঁ ৰুটি বনাই খাওঁ, সেয়েহে আটা অকণমান মঠিবলৈ যোগাৰ কৰি ল'লোঁ। আটাখিনি মঠি অকণমান সময় থৈ দিব লাগিব, তেতিয়া অকণমান মিহি হয়। এইটোতো সকলোৱে জানে বাৰু, এইটো ক'ব লগা কথা নহয়, মই জাষ্ট ক'লোঁ আৰু আটাখিনি মঠি লৈ অলপ সময় থৈ দিম। আৰু এতিয়া অলপ সময় ৰখাৰ পিছত আটাখিনি মই এতিয়া বেলিবলৈ আৰম্ভ কৰিলোঁ। আটা বেলিবলৈ হ'লে টেনশ্যন হৈ যায় নহয় জানো? আপোনালোকৰ হয়নে? মানে গোল নহয়, গোল কৰিবলৈ অকণমান ট্ৰাই কৰোঁ, কেতিয়াবা হৈ যায় বাৰু, কেতিয়াবা আকৌ বৰ প্ৰব্লেম দিয়ে। সেয়েহে আটা বেলিবলৈ হ'লে টেনশ্যন লাগি যায়। আপোনালোকৰ হয়নে এনেকুৱা? এয়া মোৰ মানুহজনে ফেন ভাল কৰি আছে। মই যে কৈছিলোঁ আপোনালোকক আমাৰ লাইন নাই বুলি, মানে কথাটো হ'ল আমাৰ লাইন কাটি দিছে, কাৰণ আমাৰ ফেন বেয়া হৈছে। দেউতা ভাগৰ ৰুমৰ ফেনখন বেয়া হৈছে, তাকে ভাল কৰি আছে। হৈ গ'ল নেকি? আজি মই আপোনালোকক এবিধ পাচলিৰ সৈতে চিনাকি কৰাই দিম বুলি ভাবিছোঁ। এয়া চাওকচোন, এইবিধ পাচলি হৈছে আপোনাৰ গোন্ধ কচু, মানে গোন্ধ থকা কচু হয়। দেখিছেনে আপোনালোকে? বজাৰত ওলাই আজিকালি দেখি পাইছে চাগে। ভাজি খাই বহুত ভাল লাগে, আলু দি খাব পাৰি, আলু নিদিয়াকৈও খাব পাৰি, বনালেও গোন্ধটো ভাল লাগে। খাবচোন কেতিয়াবা যদি দেখিছে। আৰু আজি আবেলিলৈ ভাবিলোঁ জাম খাব লাগিব, গতিকে এয়া চাওকচোন, এইজোপা হৈছে আমাৰ জাম গছ, ক'লা জাম গছ। এয়া হৈছে আমাৰ জাম পাৰিবলৈ যতন, আৰু এইয়া মানুহজনে হাকোটা লগাইছে। বৰ ভাল, ক'লা জাম হয় ন? এই বাহিৰত পৰিছে। পৰিছে অ' পৰিছে। এয়া জলকীয়া,
এয়া হৈছে আমাৰ মাইনাই খেলি আছে, বৰ দুষ্ট হৈছে আজিকালি, চাওকচোন। আৰু আজিলৈ ভিডিঅ'টি ইমানেই আছিলে। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।